আপোনালোক সকলোৱে জানে আজি এইচএছ এলচিৰ এক্সামৰ যেটো ৰিজাল্ট আজি দিলে। তো আমি আজি আমাৰ স্কুলৰ যিবিলাক মালিকসকল আছে মালিকসকলক আমি আজি সম্বৰ্ধনা জনাম। তো আহক। ঐ মালিক ঘৰত আছে নে? মালিকসকল ক'ত গ'ল? বিছনাৰ তলত চাগে গ'ল নেকি? বিছনাৰ তলতো নাই, মালিকসকল গ'ল ক'ত? আজি আমি গামোচা লৈ আহিছিলোঁ মালিকসকলক সম্বৰ্ধনা জনাবলৈ, কিন্তু আমি মালিকসকলক বিচাৰি পোৱা নাই। তো মালিকসকল গ'ল ক'ত আপোনালোকে কমেণ্টত জনাই দিব। বিদ্যালয় এখন যেতিয়া বিদ্যালয়ৰ পৰা বিজনেছলৈ পৰিৱৰ্তন হ'ব, তেনেকুৱা বিদ্যালয়ত ৰিজাল্ট তেনেকুৱাই হ'ব। আজি কিছুমান বিদ্যালয়ত ফেলৰ হাৰ বেছি, পাছৰ সংখ্যা কম, আৰু কিছুমান বিদ্যালয়ত 100% পাছৰ সংখ্যা। তো এইটো হোৱাৰ কাৰণ হ'ল সেইটো বিদ্যালয়ত আপোনাৰ ষ্টাফ ভাল, মেনেজমেণ্ট ভাল, এইটোৱে কাৰণ। আমাৰ অঞ্চলত কিছুমান দালাল আছে, দালাল পাৰ্টিসকলে কি কৰিছে, আপোনাৰ ষ্টুডেণ্টৰ মংগলৰ কাৰণে, ষ্টুডেণ্টৰ ভালৰ কাৰণে স্কুল খোলা নাই, নিজৰ পইচা নিজে ধন ঘটিবলৈ কিছুমান বিদ্যালয় খুলিছে, আৰু তেনেকুৱা বিদ্যালয়ত আজি ষ্টুডেণ্ট পঢ়ি তেখেতসকলৰ ৰিজাল্ট বেয়া হৈছে। আৰু তেওঁলোকে মই শুনামতে তেওঁলোকে কি কৰিছে, ষ্টুডেণ্টসকলৰ লগত ডিল কৰিছে, ৰিজাল্ট ভাল কৰি দিব, 80% আনি দিব, ষ্টাৰ আনি দিব, তেনেকুৱা প্ৰলোভন দি ষ্টুডেণ্টসকলক, মানে ষ্টুডেণ্টসকলে যদি ভালকৈ পঢ়িলেহেঁতেন, ভাল হ'লহেঁতেন, কিন্তু লোভ দেখুৱাই তেখেতসকলক পঢ়িবলৈ দিয়া নাই, পইচা লৈ ৰিজাল্ট ভাল কৰি দিয়াৰ প্ৰলোভন দেখাইছে, আৰু যাৰ কাৰণে আজি ৰিজাল্টটো বেয়া হৈছে। যিবিলাক স্কুলত মালিকে মালিকৰ লগত কাজিয়া কৰে, শিক্ষকসকলে শিক্ষকসকলৰ লগত কাজিয়া কৰে, তেনেকুৱা স্কুলৰ ষ্টুডেণ্টৰ পৰা আমি কেনেকুৱা ধৰণৰ ৰিজাল্টটো বাৰু এক্সপেক্ট কৰিম? ৰিজাল্টটো তেনেকুৱাই হ'ব, কাৰণ ষ্টুডেণ্টসকলে মালিক বা শিক্ষকসকলৰ পৰা সেয়াই শিকে, কাজিয়া ধমকি সেইবিলাকে শিকে। এই দালাল আৰু এই ভণ্ডবোৰৰ উদ্দেশ্য কি? উদ্দেশ্য এটাই, তেখেতসকলৰ পইচা লাগে, ষ্টুডেণ্ট জাহান্নামত যাওক আৰু তেখেতসকলৰ পইচা আহক। আৰু এডমিশ্যনৰ সময়ত সেই ভণ্ডবোৰে ঘৰে ঘৰে গৈ আপোনাৰ ডাঙৰ প্ৰলোভন দি স্কুলত এডমিশ্যন দিয়ায়, আৰু কৰ্মক্ষেত্ৰত সেইবিলাক দেখুৱাব নোৱাৰে। মই অৱশেষত গাৰ্জেনসকলক এটাই অনুৰোধ জনাম যে আপোনালোকে আপোনালোকৰ সন্তান ভাল স্কুল সেইটো স্কুলত দিয়ক, যেটো স্কুলত আপোনাৰ 100% পাছৰ সংখ্যা, মেনেজমেণ্ট ভাল, শিক্ষক ভাল, তেনেকুৱা স্কুলত দিয়ক। আপোনালোকে এবাৰ চাই চিন্তিহে এডমিশ্যনটো দিব। জয় আই অসম, ধন্যবাদ।